ৰাতিপুৱা এতিয়া 4:30 হৈছে। আমি বোকাখাটৰ পৰা ওলালোঁ গুৱাহাটী অভিমুখে। আৰু এইফালেদি আমি এতিয়া সোমাই যাব লাগিব ভিতৰলৈ। এতিয়া ফটো দুকপিমান ইয়াতে মাৰি ল'ম। টিকেটটো আমি ইয়াতে লৈ ল'লোঁ। এই টিকটটো এতিয়া আমাক হাতত লগাই দিব আৰু ইয়াতে চেকিং হৈ আছে। বেগত যদি কিবা অনা হয় তেন্তে ভিতৰলৈ সোমাবলৈ নিদিয়ে। আৰু এতিয়া এই বেগ চাব ইয়াত। এইয়া ধুনীয়া ধুনীয়া দুখন স্কুটাৰ ৰাখি থোৱা আছে আৰু এইফালে ওপৰলৈ যাব পাৰি। এইফালে তলত চুইমিং আছে আৰু এয়া কিবা আনিছোঁ নেকি পকেটত চাইছে। কিবা গুটকা চুটকা যদি থাকে তাত খাবলৈ যাবলৈ নিদিয়ে। চাইছে পকেটত। আৰু যাবৰ সময়ত এইখনতে দুকপিমান ফটো মাৰি পেলাই যাব লাগিব। তেতিয়া ভাল লাগিব। এই দুখন বাইকত আজিলৈকে উঠি পোৱা নাই। আৰু এইফালে তললৈ আমি এনেকৈ নামি যাম। তলতে সকলোবোৰ পাম। ইয়াতে আহি আমি এইফালেদি সোমাই আহিছোঁ। সোমাই আহি আগত চুইমিং আছে আৰু সম্পূৰ্ণ পাহাৰীয়া। আৰু এইফালে চুইমিং সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু সেইটো ওপৰৰ পৰা তেনেকৈ আহিব পাৰি তলত নামে এইখিনি। আৰু এইটো চাইডে সৰু ল'ৰা ছোৱালী, ডাঙৰো পাৰি। 600 টকা ইয়াতে টিকট কাটিব লাগে। 600 টকাতে গোটেইখিনি দেখায়। আৰু এইটো হৈছে লকাৰ। ইয়াতে কাপোৰ কানি লেডিজ জেণ্টছ। আৰু এইটোতে আমি এতিয়া নামিম। অলপ আগৰ পৰা গৈ আহোঁ। গৈ পেলাই এইটোতে আমি নামিম। পানীখিনি নীলা নীলা নিচিনা লাগে, বৰ ধুনীয়া লাগে দেখি। তলত যিহেতু টাইলছটো নীলা, সেইটো কাৰণে পানীখিনি নীলা নীলাকৈ জিলিকি থাকে। আহি আমি এতিয়া ওপৰলৈ আহি আছোঁ। ওপৰত ধুনীয়া ধুনীয়া দুটামান চাবলগীয়া বস্তু আছে। আৰু তলৰ পৰা ভিউটো চাওক কিমান ধুনীয়া লাগে। চুইমিংটো দেখি থাকি তলৰ পৰা ধুনীয়াকৈ, ওপৰৰ পৰা দেখি থাকি। ওপৰৰ পৰা এই ভিউটো খুব ধুনীয়া দেখিবলৈ। ধুনীয়াকৈ গোটেই বস্তুবোৰ ওলাই থাকে। এখন লণ্ডন বাছ, যিহেতু এখন কাম চলি আছে, অলপ বেয়া হৈ আছে বাছখন। ইয়াতে মেকানিকে ভাল কৰি আছে কিবাকিবি। এখন ভাল হৈ গ'লে ইয়াতে উঠিব পৰা হ'ব। আৰু ওপৰত এটা চাইডে আপোনাৰ 7D থিয়েটাৰ আছে। সেইটো চাইডে আমি যাম। আহি আমি 7D থিয়েটাৰ পালোহি। ইয়াৰ ভিতৰতে সোমাই যাব লাগিব আৰু তাত ওলাই আহি এইটো উঠিম আমি। এইটো এণ্টাৰ দ্য ৰিল ৱৰ্ল্ড। এইফালেদি চেণ্ডেল খুলি এইটোতে বহিছোঁ। ইয়াতে দাদাহঁতে ধুনীয়াকৈ বহিবলৈ দিলে। এতিয়া চশমা দিব। চশমা পিন্ধি পেলাই এই পৰ্দাখনেদি আমি মানে ৰিয়েল ফিলটো পোৱা যাব 7D। সঁচাকৈ এখন গাড়ীত গৈ থাকিলে যিটো যেনেকুৱা লাগে ঠেকেচা খাই কিবা হয়, তেনেকুৱা ৰিয়েল ফিলটো পোৱা। আৰু এইটো ৰানিং হৈ আছে একদম ৰিয়েল। নিজে গাড়ীখন চলাই গ'লে যেনেকুৱা লাগে বেকা বেকি, ওপৰৰ পৰা পৰি গ'লে যিটো ঠেকেচা খায়, চববোৰ ধুনীয়াকৈ দেখি বস্তুবোৰ একদম ৰিয়েলৰ নিচিনা লাগে।
Oh my god. আমি এইটোত উঠিবলৈ যাম। এই ল'ৰাজনে আমাক ধুনীয়াকৈ দেখুৱাই দিব। আৰু খুব ভয়ো লাগে, বহুত স্পীডত যায়। এতিয়া আমি চাই লওঁ ধুনীয়াকৈ কি হয়। আহি আছোঁ। খুব ভয়ো লাগে ইয়াত বহি, বহুত স্পীড যিহেতু। এতিয়া বহিছোঁ গোটেইকেইটা ভগৱানকে চিন্তা কৰি। বাকী চলো। মজা মজা। Oh my god. হেই কেনেকা লাগিছে ওপৰত পাই গৈছে ধেমালি নেকি? অঁ Serius. Sudah beli lah. Iceland beberapa dekat ada kapukan kita boleh ibu mulai itu di video kita boleh ibu dekat dia kita bisa ram jadi kita boleh ibu ঠান্ডা বুলি কৈছে ভিতৰত Vegan sah. এলাই আমি তাৰ পৰা ওলাই আহি শংকৰদেৱ কলাক্ষেত্ৰত আমি এইফালে সোমাই আহিলোঁ। আহি ইয়াতো কিছুমান বস্তু আমি চালোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ
গোটেই বস্তুখিনি ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াতে আমি এতিয়া চামগৈ, ভিডিঅ'টো চাই থাকক আপোনালোকে। ইয়াতে আমি চালোঁ ভূপেন হাজৰিকাৰ তেতিয়াৰ দিনত চুৰীয়া ধুতি কোটসমূহ